নমস্কাৰ, ধুনীয়াইল আপোনালোকৰ বাবে এখন হৈছে ব্লেক টছৰ সিংগল চাদৰ হ'ব। সৰু সৰু বিন্দি বুটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এই সিংগল চাদৰখন আপোনালোকে ল'ব পাৰিব 3250 ৰুপিছত ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে, চাইড পটি নাথাকিব। এখনো খুবেই ধুনীয়া পিয়ৰ টছৰ গেৰ কৰি বনাই দিয়া হৈছে সিংগল চাদৰ। গেৰটো এনেকৈ কৰা থাকিব খুবেই ধুনীয়াকৈ, আৰু আঁচলটো এনেকৈ কৰা পাব। এখনো আপোনালোকে ল'ব পাৰিব 3250 ৰুপিজ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। এখনো খুবেই ধুনীয়া ব্লেক টছৰ ছিংগল চাদৰ হ'ব। ইয়াতে ব্লু কম্বিনেশ্যনৰ খুব ধুনীয়াকৈ বনাই দিয়া হৈছে। 3250 ৰুপিজত ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। এখনো খুবেই ধুনীয়া পিয়ৰ টছৰ ছিংগল চাদৰ হ'ব। ব্ৰকেট ডিজাইনত ধুনীয়াকৈ বনাই দিয়া হৈছে ৰেড আৰু ব্লেকত। এখনো ল'ব পাৰিব 3250 ৰুপিজত। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আৰু এখনো মেৰুন কালাৰ পাৰি কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে ব্লেক টছৰ ছিংগল চাদৰ। মাজে মাজে এনেকৈ বুটা কৰা থাকিব। 3250 ৰুপিজত ধুনীয়াকৈ ল'ব পাৰিব। এখনো খুবেই ধুনীয়া ব্লেক টছৰ ছিংগল চাদৰ হ'ব। ছাইডৰ পটি কৰা হোৱা নাই, ইয়াতে সৰু সৰু বুটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। 3250 ৰুপিজত ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে।